राम कृष्ण नाम যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ কেৱল যদি এবাৰ নাম লয় যম ৰজাই যম দূতসকলক কৈছে অজামিল উপাখ্যান ষষ্ঠ স্কন্ধ ভাগৱত राम कृष्ण नाम যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ আমাৰ জেসলমেৰত পোষ্টিং হোক আগতে আছিল ৰাজস্থানত তাত এটা বৰ সুন্দৰ কাহিনী আছে দুটা ভাই ককাই আছিল এটাৰ নাম ধৰমচন্দ এটাৰ নাম কৰমচন্দ ধৰমচন্দ ধৰ্মৰ প্ৰতি আসক্ত ধৰ্ম কৰি ভাল পায় কৰমচন্দ কেৱল কৰ্মত বিশ্বাস যেনে নামঘৰলৈ আহিল কি শাস্ত্ৰ হৈ আছে শুনাত কথা নাই বন্তি এগছে গছে জ্বলাই দিব পাৰিলে কৰ্মত কি হৈ আছে কি নাই শুনো মই শুনিলে লাভ হ'ব শুনা কথাখিনি শাস্ত্ৰৰ কথাখিনি গম পাম আচৰণত আনি মোৰ লাভ হ'ব এইবিলাকত ধান্দা নাই যাব লাগে ধূপ এডাল জ্বলাই চাকি এগছ দি দুখত হৈ গ'ল কৃষ্ণ কৃষ্ণ ভাবিছে মোৰ কৰ্তব্য শেষ কৰমচন্দ তেনেকুৱা ধৰমচন্দ ভক্তৰ প্ৰতি তেওঁৰ মনটো বেছি ভকত আহিলে মাতি আনে ঘৰত ধুনীয়াকে চৰণ পখালি ভিতৰলৈ আনি শুশ্ৰূষা কৰে ভকতক দেখিলেই কৰমচন্দে গালি পৰা আৰম্ভ কৰে বিৰাট গালি পাৰে এবাৰ তেওঁলোকৰ ঘৰলৈ কেইজনমান ভকত আহিছিল ভকত কেইজনে গেট খোলাৰ লগে লগে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা একদম কৰমচন্দে বেয়া গালি দিয়া আৰম্ভ কৰি দিলে এইকেইজন সন্তৰ ভিতৰত এজন আছিল প্ৰায় একদম 6.5 ফুট মান ওখ হৃষ্টপুষ্ট এজন অহাৰ লগে লগে ধৰমচন্দ্ৰক সুধিলে এইজন কোন ওপৰত থকা বোলে মোৰে ভাইটি কিয় গালি পাৰে কৈছে সি তেনেকুৱাই ভকত দেখিব নোৱাৰে ভকত দেখিলে গালি পাৰে গোৱাল গালি দিয়ে আপোনালোক যিহেতু আহিছে কিবা এটা কৃপা কৰি যাওক কাৰণ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভঙ্গুর তত্রাপি দুর্লভম মন্যে বৈকুণ্ঠ প্রিয় দর্শনম 11:29 তিনি ৰজাই নৱসিদ্ধৰ আগমনত কৈছিল এই সিদ্ধ সমস্ত যদিও খন্তেকীয়া মানুহৰ জন্ম অতি দুৰ্লভ তাতকৈ দুৰ্লভ হৈছে ভকতৰ সংগ পোৱা আপোনালোক বহুত ভাগ্যৱান এইখন গাঁৱৰ ৰাইজ আজি ইয়াত বিভিন্ন স্থানৰ ভকতৰ পদাৰ্পণ হৈছে এতিয়া অথলে নাযায় ইয়াৰ প্ৰমাণ আপোনালোকে পাব গাঁৱত আপোনালোকৰ প্ৰাথমিকত গম পাই যাব যে হয় আমি অনুষ্ঠানটো কৰাৰ কাৰণে আমাৰ মনবিলাক প্ৰফুল্লিত হ'ল গাঁৱৰ পৰিৱেশ শুদ্ধ হ'ল এই ভাগৱতৰ শব্দ যিমান দূৰলৈকে যাব সিমান দূৰলৈকে কোনো অপশক্তিয়ে কাম কৰিব নোৱাৰে এনেকুৱা শক্তি আছে নামৰ আপোনালোকে উপলব্ধি কৰিব ভগৱানৰ বস্তু অথলে নাযায় আপুনি নিবিচৰাকে পাব অন্তকিজনে ক'লে ঠিক আছে তুমি যেতিয়া কৈছা কিবা অলপ চেষ্টা কৰি ইয়াক কিবা এটা কৰি থৈ যাম আমাক ওপৰলৈ লৈ গ'লা ওপৰলৈ লৈ গ'ল আৰু যোৱাৰ লগে লগে সি ভিতৰৰ দুৱাৰ বন্ধ কৰি সোমাই লৈ আকৌ গালি কৰা আৰম্ভ কৰিলে ভকতকেইজনে ক'লে দুৱাৰ খোল বোলে নখোলো ভিতৰৰ পৰা বিৰাট গালি বোলে খোল নহ'লে দুৱাৰ ভাঙি হ'লেও সোমাবা এখন খুলি দিলে খোলাৰ লগে লগে যিজন হৃষ্টপুষ্ট আছিল ওপৰত খবৰাই ডিঙিত হেঁচা মাৰি ধৰি গাঁৱৰ ওপৰত বহি ল'লে বোলে কহ ৰাম নাম ল সি ক'লে মই নলওঁ এইবিলাক মোৰ কাম নাই বোলে তই ল'বই লাগিব আজি নহ'লে তোৰ আজি একদম এৰণ নাযায় বুলি ডিঙিত চেপা মাৰি ধৰিলে মৃত্যু ভয়ত নকৰিবলগীয়া কামো মানুহে কৰি দিয়ে গতিকে উপায়ন্তৰ হৈ গ'লে ৰাম ৰাম বোলে ঠিক আছে হৈ গ'ল দুবাৰ মাত্ৰ ৰাম ৰাম বছ দুবাৰ মাত্ৰ ৰাম নাম ল'লে বোলে হৈ গ'ল এতিয়া খালি এটা কথা মনত ৰাখিবি জীৱনত যদি কেতিয়াবা এইবোৰ ৰাম নামৰ যদি বিক্ৰী কৰাৰ অৰ্থাৎ ইয়াক কিবা মূল্য দিয়াৰ কথা আহে তই এই ৰাম নাম বিক্ৰী নকৰিবি সেইটো মনত ৰাখ বছ হৈ গ'ল তোৰ কাম মদ ভাং খাই থকা মানুহ লিভাৰ কিডনী ব্ৰেইন অলপ দিনৰ পিছত মৃত্যু হ'লে যদিও আমি কওঁ কেৱল আত্মাটো ওলাই যায় বুলি ই নহয় আমাৰ 3টা শৰীৰ আছে অলপ আগতে আমি যিটো আলোচনা কৰিছো এইটো ভৌতিক শৰীৰ পঞ্চভূতি শৰীৰ বুলি কয় স্থূল শৰীৰ বুলি কয় ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ সোমাই আছে সূক্ষ্ম অৱস্থাত এটাক কৈছে লিংগ শৰীৰ আৰু এটাক কয় কাৰণ শৰীৰ লিংগ শৰীৰটোৱে মন বুদ্ধি অহংকাৰৰ লগত 5টা জ্ঞানেন্দ্ৰিয় সূক্ষ্ম ৰূপত ধাৰণ কৰি আত্মাৰ লগত গুচি যায় কাৰণ শৰীৰ আৰু লিংগ শৰীৰ একেলগে কাৰণ শৰীৰত আমাৰ মনৰ বাসনাবিলাক সোমাই থাকে তৃষ্ণাবিলাক যেতিয়া আত্মা অকলে কেতিয়াও যাব নোৱাৰে আত্মাৰ লগত আত্মাই লিংগ শৰীৰটোৰ লগত যায় আকৌ যেতিয়া পিছত কৰবাত বেলেগত যেতিয়া তেওঁ শৰীৰ ধাৰণ কৰিব তেতিয়া সেই লিংগ
শৰীৰৰ লগত আত্মাটো আহি সোমায়। সেইকাৰণে আগৰ জন্মৰ প্ৰভাৱ দেখা পোৱা যায়। কিছুমানৰ স্বভাৱ আকুৰিক হয়, কিছুমানৰ ভক্তৰ ফালে আহে, কিছুমানে কম বয়সতে খুব পঢ়া শুনাত থকা হয়, কিছুমানে কম বয়সতে সংগীতত আগবাঢ়ি যায়। কিয়? আগৰ জন্মৰ প্ৰভাৱবিলাক পৰে, মন বুদ্ধি অহংকাৰ লগত আহিছে। এইজনৰ কৰমচন্দৰ মৃত্যু হওঁতে আত্মাৰ লগত মন বুদ্ধি অহংকাৰ গ'ল। আমাৰ ছাবকনচিয়াছ মাইণ্ডত 90% বস্তু সোমাই থাকে, কেৱল 10% আমাৰ ওলাই থাকে জাগ্ৰত। আমি মনৰ 90% ব্যৱহাৰেই নকৰোঁ। বহুতে কৈছে 95% ব্যৱহাৰ নকৰে, কেৱল 5% আমি আমাৰ শক্তিটো ব্যৱহাৰ কৰোঁ, বাকী চব অৱচেতন মনত থাকে। সেইকাৰণে কেতিয়াবা হঠাৎ আপোনালোকৰ এনেকুৱা কথা মনত আহে, সৰুতে মই এইটো এনেকুৱা এটা কৰিছিলোঁ, 5 বছৰ বয়সৰ কথা 60 বছৰ বয়সত ফটককৈ মনলৈ আহে। ক'ৰ পৰা আহে? আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে, অৱচেতন মনত, তাৰ পৰা ওলায়। আত্মাৰ লগত এই লিংগ কৰি যায়, তাত মন বুদ্ধি অহংকাৰ থাকে। সেইকাৰণে কৰমচন্দে যেতিয়া যমৰ ওচৰত গৈ যেতিয়া খাৰা হৈছে, তাৰ পুৰা মনত আছে, মোৰ লগত এনেকুৱা হৈছে, ঠিক আছে। তাক সুধিলে, তই গোটেই জীৱনটো পাপ কৰিলি, ভকতক গালি পাৰিলি, তোৰ পাপ, এই পাপৰ পৰা তোক বচোৱাৰ কোনো উপায় নাই, কিন্তু এজন সন্তই তোক দুবাৰ ৰাম নাম লোৱালে, সেইকাৰণে তই স্বৰ্গলৈ অলপ দিনৰ কাৰণে হ'লেও যাব লাগে। আগতে কোনটো কৰিবি সেইটো ক। তাৰ মানে আল্টিমেটলি তোৰ ৰাম নামৰ মূল্যটো ল। সি ক'লে যে মোক আগতে এটা কথা কওক, এই ৰাম নামৰ মূল্যটো কিমান একজেক্টলি সেইটো কওক। যোৱাটো পিছৰ কথা, চিন্তা কৰিম। দমে লাগি গ'ল চিন্তা, এতিয়া ৰাম নামৰ একজেক্ট মূল্য কিমান দিব। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয়, তাৰ মহিমাটো জানে। এতিয়া কৈছে যে তুমি যে এজন সন্তই তোমাক দুবাৰ ৰাম নাম লোৱালে, তাৰ এতিয়া একজেক্ট মূল্যটো মই কিমান বুলি দিম। দম চিন্তাত পৰি ইন্দ্ৰক স্মৰণ কৰিলে। ইন্দ্ৰ আহিল, ইন্দ্ৰক সুধিলে ৰাম নামৰ মূল্য দি দুবাৰ মাত্ৰ ৰাম নাম ল'লে কিমান দিম এতিয়া। ইন্দ্ৰই ক'লে মই নাজানো। বোলে তেতিয়াহ'লে ব্ৰহ্মলোকত যাওঁ, ব্ৰহ্মাৰ ওচৰত। সি ক'লে মই এনেকে নাযাওঁ, মোক দোলা কৰি নিয়া। উপায় নাই, দোলাত ভৰাই লৈ গৈছে দুইজনে, ব্ৰহ্মলোকত গ'ল। ব্ৰহ্মাক সুধিলে, ব্ৰহ্মাই ক'লে ময়ো একজেক্ট মূল্যটো নাজানো। শিৱলোকত আহিল, কৈলাশত, কাৰণ 12জন বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ এজন বুলি কৈছে শিৱক। নিম্ন গানাম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12, 13, 14 দ্বাদশ স্কন্ধত 3ম অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ হৈছে শিৱ। শিৱৰ ওচৰত আহিল যে এওঁ জানিব পাৰে কৃষ্ণ নামৰ মাহাত্ম, ৰাম নামৰ মাহাত্ম। শিৱই ক'লে ময়ো নাজানো। ফাইনেল সিদ্ধান্ত, যাৰ নাম লৈছে তালৈ যাওঁ ব'লা, বৈকুণ্ঠলৈ লৈ গ'ল। বৈকুণ্ঠত ভগৱান কৃষ্ণই দেখিলে যে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, যমৰাজ চব আহিছে লগত চমু এটা লৈ। বোলে কি হ'ল, তোমালোক আহিলা, ইয়াক কিয় লৈ আহিছা? বোলে এইটোৱেতো কাল, ইয়ে কৰিছে যি গণ্ডগোল। বোলে কি কৰিলে? গোটেই জনমটো পাপ কৰিলে, ভকতক গালি পাৰিলে, কেৱল মাত্ৰ দুবাৰ ৰাম নাম ল'লে। এতিয়া কৈছে ইয়াৰ মূল্য কিমান দিবা কোৱা। আৰু আমি নাজানো প্ৰভু, তুমিয়ে কোৱা তোমাৰ নামৰ মূল্য কিমান। ভগৱানে ক'লে তাক নমাই দিয়া তোলাৰ পৰা, আহা মোৰ কোলাত বহা। কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে মূল্য কোৱা কিমান। বোলে আৰু কি মূল্য লাগে? যিটোৱে দুবাৰ ৰাম নাম লৈ স্বৰ্গৰ পৰা ব্ৰহ্মলোক তালৈ দৰ্শন কৰি শিৱলোকত আহি পেলাই বৈকুণ্ঠ ধাম পালে, আৰু মোৰ কোলাত স্থান পালে, আৰু ৰাম নামৰ মূল্য কি লাগে তোমালোক? ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ।